মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ মহকুমা কল্যাণ বিষয়া কাৰ্যালয়ত আৰু নিৰ্দেশ অনুসৰি পুৱা 10:15 বজাত আহি পেলাই কাৰ্যালয়ত উপস্থিত হ'ব লাগে কৰ্মচাৰীসকল, কিন্তু এতিয়া দিনৰ 12টা বাজিলে 12টা বজাৰ পাছতো ইয়াত যিসকল কৰ্মচাৰী কৰ্মৰত আছে সেইসকল কৰ্মচাৰী ইয়াত আহি পেলাই বৰ্তমানলৈকে উপস্থিত হোৱা নাই। এয়াই তেওঁলোকৰ কামৰ নমুনা। কিন্তু আমি যেতিয়া তেওঁলোকক যিসকল কৰ্মচাৰী ইয়াত উপস্থিত থাকে সেইসকল কৰ্মচাৰীক যেতিয়া আমি সুধো কিয় এই কাৰ্যালয়ত কৰ্মচাৰীসকল উপস্থিত নাই, তেতিয়ালৈকে তেওঁলোকে নতুন নতুন অজুহাত তেওঁলোকে আমাৰ আগত কয়। আৰু সেই বিষয়ে বাৰম্বাৰ ইয়াত যিসমূহ কাৰ্যালয়ত আমি উপস্থিত হওঁ সেইসমূহ কাৰ্যালয়ত তেনেকুৱা ধৰণৰ আমি বাৰম্বাৰ আমি দেখা পোৱা যায়। আৰু তেওঁলোকে বেতন লোৱা সময়ত তেওঁলোকে মুখ মেলি মেলি বেতন ল'ব পাৰে, কিন্তু তাৰ পাছতো তেওঁলোকে কাৰ্যালয়ত উপস্থিত নহয়, নিজৰ কৰ্ম তেওঁলোকে সম্পূৰ্ণভাৱে নকৰে। এয়া প্ৰথম কাৰ্যালয় নহয়, বাৰম্বাৰ এনেকুৱা ধৰণৰ তেওঁলোকে অজুহাত দেখাব পাৰে। তেওঁলোকে বাৰম্বাৰ এই ধৰণে কাৰ্যালয়ত উপস্থিত নাথাকে, কিন্তু নতুন নতুন অজুহাত আমি শুনিব পাৰোঁ। ইয়াত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু কেইবাজনো কৰ্মচাৰী ইয়াত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আজি কেইজন কৰ্মচাৰী ইয়াত কৰ্মৰত আছে আৰু কেইজন কৰ্মচাৰী ইয়াত উপস্থিত হোৱাহি নাই। বাইদেউ, আপুনি ইয়াতে কৰে? আপোনাৰ নামটো? মোৰ কলা শইকীয়া দত্ত। কি পদত কৰে আপুনি? চতুৰ্থ শ্ৰেণী কৰ্মচাৰী। কেইজন কৰ্মচাৰী ইয়াত কৰ্মৰত হৈ আছে? বৰ্তমান ইয়াত 6জন। কোন কোন আছে? পাহি হাজৰিকা, তাৰপৰা ৰংমন গোৱালা আৰু বৰবাবু আমাৰ উৎপল হাজৰিকা, আৰু আমি 2জন চতুৰ্থ শ্ৰেণী কৰ্মচাৰী। আমি 2জনটো ইয়াত উপস্থিত আছোঁ। আজি কোন কোন উপস্থিত নাই ইয়াত? বৰবাবু অহা নাই, তেখেতৰ গা ভাল নাই। পাহি হাজৰিকা তেখেত প্ৰেগনেণ্ট, তেখেতে দেখাব গৈছে, সেইখিনি জনাইছে আৰু তাৰমানে এইটোৱে। বৰবাবু অহা নাই, গা ভাল নাই বুলি কৈছে। হয়, কিন্তু গা ভাল নাইকিয়া বুলি তেওঁ লিখিতভাৱে দিছিলে নেকি? তেখেতে যে ছাৰলৈ জনাইছিলে সেইটোকে আমাক জনাইছিলে। আমাক ক'লে যে ছাৰক জনালোঁ, বোলে ছাৰক জনাইছোঁ মোৰ গাটো জ্বৰ। আপুনি কি এটা ক'ব বিচাৰিছে? যিহেতু আপুনি মোৰ মতে আপুনি আপোনালোকৰ নিজৰ যিসকল বিষয় আছে তেওঁলোকক বচাব চেষ্টা কৰিব এই মুহূৰ্তত, কিন্তু আপুনি কওক। বিষয়াজনটো একচুৱেলি আমাৰ DC অফিচত বহে, গণেশ চন্দ্ৰ বড়ো ছাৰ। আৰু আমাৰ যিজন হেড এছিষ্টেণ্ট আৰু ৰংমন গোৱালা, একচুৱেলি মোৰ নামো আছে। তাৰমানে আমি 3জন মানে ফিল্ডত আচলতে এই চাহ জনজাতিৰ এই লোকসকলে যেতিয়া এটা স্কিম আছে যে শ্বহীদ দয়াল দাস পানীগা আঁচনি, সেই স্কিমটোৰ আণ্ডাৰত যোনখিনিয়ে 25,000কৈ টকা পাইছিলে সেইখিনি আমাক এতিয়া তাৰমানে তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰিবৰ কাৰণে দিছে। এই ফিল্ড ভেৰিফিকেশ্যন কৰিবলৈ যাওঁতে তেওঁলোকৰ কালি পৰহি যথেষ্ট বহুত গৰম পৰিছে। তেওঁলোক কালি গৈছিলে, আজি এতিয়া তেওঁলোকৰ গা যথেষ্ট বেয়া, জ্বৰ উঠিছে। আপুনি ক'ব বিচাৰে যে ফিল্ডত যোৱাৰ লগে তেওঁলোকৰ গা বেয়া হৈ যায়, কিন্তু বেতন লোৱা সময়ত তেওঁলোকৰ গাটো বেয়া নহয়, হয়নে? কালি যিহেতু আপোনালোকেও গম পায় কালি পৰহি কিমান গৰম পৰিছে। মানুহ আচলতে এতিয়া আপোনাৰ ৰাজমাই, ডিমৌ, থাওৰা ইমানলৈকে আপোনাৰ এই বাগান বিলাকত ঘূৰি ঘূৰি মানে ফিল্ড ভেৰিফিকেশ্যন কৰিব লাগে। প্ৰাইভেট চাকৰি কৰে, তেওঁলোকে কষ্ট নকৰে নেকি? তেওঁলোকৰ গাটো বেয়া নহয় নেকি আপোনাৰ মতে? তেওঁলোকে দিনটো আজিও কাম কৰক, আমি লগ পাইছো বা আমি নিজেও কাম কৰি আছো, সেইটো মতে আপুনি কি ক'ব? মানে তেওঁলোকে কামত গ'লে বেয়া হৈ যায়, এচিতে থাকিব লাগিব নেকি? ইয়াততো এচি নাইয়ে বাৰু। আচলতে কথাটো হয় কি, যেতিয়া মানে ফিল্ডত গৈছে এইকেইদিন গৰমটো বেছি, ভাইৰেল ফিভাৰো হৈ আছে, তেওঁলোকৰ অলপ গা অসুস্থ বেয়া হৈ আছিলে, সেইকাৰণে এতিয়া লিখিতভাৱে দিছে নাই সেইটো গম নাপাওঁ, এইটো ছাৰে গম পাব, ছাৰকহে জনাব। উৎপল হাজৰিকা আৰু ৰংমন গোৱালা, তেওঁলোক কালিৰ পৰা ফিল্ডত গৈ আছে, আগৰ পৰাই গৈ আছে। আপুনি ছাৰক সুধিলে কথাটো ভালকে গম পাব, এই গণেশ চন্দ্ৰ বড়ো ছাৰ। হয়, ইয়াত এটা কথা ক'ব লাগিব, ইয়াত চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী আছে, যিজন কৰ্মচাৰীয়ে যোৱা 5 বছৰো অধিক তেওঁ বেতন লাভ কৰা নাই, আৰু তেওঁ তাৰ পাছতো তেওঁ অহৰহ নিজৰ কৰ্ম কৰি আছে বুলি ক'ব লাগিব। কিন্তু বেতন যিসকলে পাই আছে, চৰকাৰী বেতন লাভ কৰিছে, তেওঁলোক আহি পেলাই চাকৰিত তেওঁলোক উপস্থিত নহয়হি। আমাৰ তেওঁ আপোনাৰ নামটো? মোৰ নাম শ্ৰী দীপক গগৈ। আপুনি কি সমস্যাৰ সন্মুখীন হৈ আছে? মোৰ সমস্যা বেলেগ একো নাই। তই এটা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত কাম কৰিলে সদায় পইচা দৰমহাটোৱে নহয় জানো? পৰিয়ালটো ক'ৰ পৰা চলিব? যদি মই ইয়াতে কাম কৰি থাকোঁ, মইতো পৰিয়াল চলাত মোৰ কিমান কষ্টকৰ হয়। মই এতিয়ালৈকে 68 মাহ দৰমহা পোৱা নাই। 2019 চনত কৰ্মৰত হৈছিলোঁ, 2021 চনৰ পৰা আমাৰ বন্ধ কৰি ৰাখিছে কিবা এপ্ৰভেলৰ সকান্তত, কিন্তু আমি সেইটোৰ লগে অৱগত এটা কাৰণে নহয়, কাৰণ কেলৈ আমি ইমান ভিতৰুৱা কথা নাজানো। কিন্তু প্ৰচেছত গৈছে, কিবা কৰিছে, তেনেকুৱাবিলাকে চলি 68 মাহ হৈছেগৈ। আপুনি বেলেগ চাকৰি চেষ্টা কৰিছে? নাই কৰা। মোৰ এতিয়া বয়সো নাই, মই ক'ত যাম? মোৰ 45 ইয়াৰ্ছ হৈ গ'ল অলৰেডি। মই আশাত মানে সম্পূৰ্ণ আমাৰ কাম, যদি কামটো নহ'লহেঁতেন তেতিয়াহ'লে আমাৰতো কিবা এটা হ'লহেঁতেন, কিন্তু বস্তুটো প্ৰতি মানে 2 মাহৰ মূৰত 3 মাহৰ মূৰত তেনেকুৱা এটা প্ৰচেছত কামটো গৈ আছে, আৰু তেনেকে গৈ 68 মাহ হৈছেগৈ। আৰু অকল ময়ে নাই, আৰু এজন আছে চতুৰ্থ বৰ্গৰ চুইপাৰ পোষ্টত থাকে, তেওঁৰ ভাগৰো একেই অৱস্থাই আমাৰ 2জনৰ। হয়,
এই বিভাগত যিসকলে বেতন লাভ কৰা নাই তেওঁলোক আহি পেলাই এই কাৰ্যালয়ত উপস্থিত হয়, কিন্তু যিসকলে বেতন লাভ কৰিছে, চৰকাৰী বেতন ভোগ কৰিছে, তেওঁলোকে আহি উপস্থিত নকৰে। অনাগত দিনত লক্ষণীয় হ'ব প্ৰশাসনে তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এইসমূহ কৰ্মচাৰীৰ ওপৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।